উপত্যকা যিবিলাক চৰ চাপৰি আছে, এই চৰ চাপৰিত কিছুদিন আগতে উচ্ছেদ হৈছিলে। পুনৰ ৰাজ্য চৰকাৰে উচ্ছেদ কৰাৰ যোজা চলোৱা বুলি আমি গম পাইছোঁ। আমাৰ প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে যিবিলাক চৰ চাপৰি আছে, এই চৰ চাপৰিবিলাক আমি সৰুৰে পৰা জানিছিলোঁ এইবিলাক নগাঁও জিলাৰ অধীনস্থ। নগাঁও আৰু তেতিয়াৰ দৰং জিলাৰ সীমা আছিল নদীৰ উত্তৰে দৰং জিলা। বৰ্তমান দৰং জিলা দুভাগ হৈ শোণিতপুৰ আৰু দৰং দুটা ভাগত বিভক্ত হৈছে। তেতিয়া নদীৰ উত্তৰে আছিল দৰং, নদীৰ দক্ষিণে নগাঁও জিলা। আৰু যেতিয়া মই অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কাম কৰিছিলোঁ, তেতিয়া আমাৰ নদীৰ দক্ষিণ পাৰে থকা ৰৌমৰা, গুলিৰপাৰ, আইমাৰী, বাঘাটাকু, গণেশ চাপৰি, শিয়ালে চাপৰি, মুছলিম চাপৰি, তাৰপিছত পূব লাটিমাৰী, পশ্চিম লাটিমাৰী, এই চৰবিলাকত মই সৰ্বশিক্ষা অভিযান মিছনৰ হৈ ছাৰ্ভে কৰিছিলোঁ। নগাঁও জিলাৰ জুৰিয়া এডুকেশ্যন ব্লকৰ অধীনত ছাৰ্ভে চলিছিল। আৰু মই কৰা ছাৰ্ভে অনুসৰি তাত যিমান ড্ৰপ আউট আৰু আউট অফ স্কুল চিলড্ৰেন আছিল, সেইমতে তাত 22খন স্কুল আমাৰ পঢ়াশালী কৰা হৈছিল, EGS চেণ্টাৰ বুলি কৈছিল। আৰু সেই আমাৰ পঢ়াশালীবিলাক লাহে লাহে LP স্কুল, তাৰপিছত আপগ্ৰেডেড MV স্কুল তাত আপগ্ৰেড কৰা হৈছিল, MV স্কুল হিচাপে সেইবিলাক প্ৰভিন্সিয়েলাইজ হৈছিল। আৰু তাৰপিছত চৰকাৰে বিল্ডিং গ্ৰাণ্ট দিছিল, এইবিলাক পকীকৰণ কৰা হৈছিল বিদ্যালয়বিলাক। আৰু সমগ্ৰ কামবিলাক তেতিয়া জুৰিয়া এডুকেশ্যন ব্লকৰ অধীনত কৰিছিল। মই নিজেই তেতিয়া ছাৰ্ভে কৰিছিলোঁ। আৰু জুৰিয়া এডুকেশ্যন ব্লক নগাঁও জিলা শিক্ষা বিষয়াৰ অধীনত আছিল। তাৰপিছত জুৰিয়া এডুকেশ্যন ব্লকৰ অধীনত এই চৰ চাপৰিবিলাকত ছাৰ্ভে কৰা অনুসৰি EGS চেণ্টাৰ হ'ল, আপগ্ৰেডেড LP স্কুল আৰু আপগ্ৰেডেড ME স্কুল হ'ল। তাৰপিছত এইটো কেনেকৈ শোণিতপুৰ জিলাত পৰি গ'ল, এই বিষয়টো কিন্তু ৰহস্যকৰ হৈ আছে। আমি যেতিয়া উচ্ছেদ কৰিছিলোঁ কিছুদিন আগতে, তেতিয়া মই অসম বিধানসভাত এইটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে নদীৰ দক্ষিণ পাৰে এই চৰবিলাক নগাঁও জিলাৰ অধীনত আছিল। আৰু আমি নগাঁও জিলাৰ জুৰিয়া এডুকেশ্যন ব্লকৰ অধীনত আমি ছাৰ্ভে কৰি তাত স্কুলবিলাক কৰা হৈছিল। তাত আইৰমাৰীত এখন ৰিভাৰাইন PHC হস্পিটেল কৰা হৈছিল, অংগনবাদী চেণ্টাৰ, ইলেক্ট্ৰিফিকেশ্যন, গোটেইকেইটা নগাঁও জিলা প্ৰশাসনে তাত দিছিল। তাৰপিছত এইটো কেনেকৈ ফৰেষ্ট হ'ল আৰু কেনেকৈ এইটো শোণিতপুৰ জিলাত গ'ল। তো মোৰ প্ৰশ্নৰ উত্তৰত কিন্তু ৰাজ্য চৰকাৰে সীমা নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমা কোনটো, সীমাটো তেওঁলোকে দেখুৱাব নোৱাৰিলে। আৰু এই সীমাটো কেতিয়া কোনটো সীমা চিনাক্ত কৰা হৈছিল আৰু এই এলেকাখিনি কেনেকৈ শোণিতপুৰ জিলাত গ'ল, এই কথাটো তেওঁলোকে মোক এছেম্বলিত তথ্য দিব নোৱাৰিলে। আৰু তেতিয়া মই কৈছিলোঁ যে এইখিনি নগাঁও জিলাই ছাৰ্ভে কৰি নগাঁও জিলাৰ অধীনত তাত স্কুলবিলাক হস্পিটেলবিলাক কৰা হ'ল। তাৰপিছত যদিহে এইখিনি ফৰেষ্ট এৰিয়া আছিলে, তেনেহ'লে তাত স্কুলবিলাক কিয় কৰা হৈছিল? স্কুলততো ফৰেষ্টতো স্কুল কৰিব নোৱাৰে আৰু হস্পিটেল কৰিব নোৱাৰে। যিহেতু তাত এইখিনি ফৰেষ্ট এৰিয়া নাছিল, এনেই পৰিত্যক্ত চৰকাৰী চৰ আছিল, সেইকাৰণে তাত স্কুল আৰু হস্পিটেল কৰা হৈছিল। তাৰপিছত অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে দিলে যে 2013-14 চনত যেতিয়া ৰকিবুল হুছেইন চাহাব ফৰেষ্ট মিনিষ্টাৰ আছিল, তেতিয়া এইটো এটা প্ৰস্তাৱ লৈছিল যে বুঢ়া চাপৰি অভয়াৰণ্যত 195 বৰ্গ কিলোমিটাৰ এইখিনি এক্সটেণ্ড কৰিব লাগে, এই গোটেই চৰ এলেকাবিলাক সোমাব লাগে বুঢ়া চাপৰি। তেতিয়া 8 কিলোমিটাৰৰ এটা সৰু ফৰেষ্ট আছিলে, সেই 8 কিলোমিটাৰৰ সৰু ফৰেষ্টটোত 195 বৰ্গ কিলোমিটাৰ তাত সোমাব লাগে বুলি এটা প্ৰস্তাৱ লৈছিল। আৰু এই প্ৰস্তাৱ মৰ্মে 2022 চনৰ ডিচেম্বৰ মাহত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী, তেতিয়া এই 195 স্কোৱাৰ কিলোমিটাৰ এই এৰিয়াখিনি বুঢ়া চাপৰি অভয়াৰণ্যত সংযোজন কৰা হৈছিল। আমাৰ প্ৰশ্নটো হ'ল 2022 চনৰ বহুত আগত 2003-04 পৰাই ছাৰ্ভে হৈছিল। তাৰপিছত 2010-11 ভিতৰত তাত স্কুলবিলাক হস্পিটেলবিলাক কৰা হ'ল। তাৰপিছত 2022 চনত এইখিনি ফৰেষ্ট ডিক্লেয়াৰ কৰি স্কুলবিলাক ভাঙি দিয়া হ'ল। কিছুমান হস্পিটেলবিলাক এতিয়া তাত মানে ফৰেষ্ট গাৰ্ডৰ কেম্প কৰা হ'ল। যদিহে ইয়াত প্ৰয়োজন নাছিল স্কুলৰ বা ফৰেষ্ট এৰিয়া আছিল, তেনেহ'লে কিয় এই কোটি কোটি টকা খৰচ কৰি বিল্ডিংবিলাক কৰা হৈছিল? এই সমগ্ৰ বিষয়বিলাক এটা সুগভীৰ চক্ৰান্ত। আৰু এই চক্ৰান্ত কৰি বৰ্তমান এই এলেকাটো শোণিতপুৰ জিলাৰ অধীনত বুলি চৰকাৰে এতিয়া তাত সোমাই দিছে। কিন্তু কোনটো নটিফিকেশ্যনত কেনেকৈ সোমাইছে এই তথ্য চৰকাৰৰ লগত নাই। অসম বিধানসভাত মই দিয়া প্ৰশ্নৰ উত্তৰত তেওঁলোকে দেখুৱাব নোৱাৰিলে। গতিকে শোণিতপুৰ জিলা ডিচিয়ে শোণিতপুৰ জিলাই বাৰে বাৰে ইয়াত উচ্ছেদ চলায়। মোৰ দাবীটো আছিল যে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে এইখিনি নগাঁও জিলাৰ মাটি, গতিকে ইয়াত উচ্ছেদ চলালে নগাঁও জিলা ডিচিয়ে চলাব, ৰূপহী চাৰ্কল অফিচাৰে ইয়াত চলাব।
এইটোত এতিয়া শোণিতপুৰত কেনেকৈ সোমাল, কোন নটিফিকেশ্যনত সোমাল, চৰকাৰৰ লগত তথ্য নাই। এতিয়া শোণিতপুৰ জিলাই বাৰে বাৰে ইয়াত উচ্ছেদ চলায়। আনকি ইয়াত তেওঁলোকে যিসকল কৈছে, যিসকল শোণিতপুৰৰ ভোটাৰ, বৰচলা সমষ্টিৰ বা তেজপুৰ সমষ্টিৰ যিসকল ভোটাৰ তেওঁলোক থাকিব পাৰিব, নগাঁও জিলাৰ ভোটাৰখিনি ইয়াত থাকিব নোৱাৰিব, তেওঁলোকে লিষ্ট কৰি পেলাই বাৰে বাৰে এই নগাঁও জিলাৰ ভোটাৰৰ পৰা কিছুমানে পইচা লয়, বিঘা প্ৰতি ৩,০০০ ৫,০০০কৈ টকা লয় বা বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আছে আৰু এই লোকসকলক উচ্ছেদ কৰিব বিচাৰিছে। এতিয়া নগাঁও জিলাত এটা সময়ত যি মাটিখিনি নগাঁও জিলাত আছিল, এতিয়া নগাঁও জিলাৰ মানুহখিনি এই মাটিৰ পৰা ভোগনীয়। এতিয়া তেওঁলোকক খেদি পঠাব বিচাৰে যে শোণিতপুৰ জিলাৰ ভোটাৰ হ'লে থাকিব পাৰিব। শোণিতপুৰত কেতিয়া মাটিটো গ'ল, কেনেকৈ গ'ল, এইটো তথ্যই কিন্তু চৰকাৰে দিব নোৱাৰে। গতিকে এই সমগ্ৰ বিষয়টো সম্পূৰ্ণ পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে কেৱল মুছলমান হোৱাৰ কাৰণেই এই লোকসকলক উচ্ছেদ কৰাৰ কাৰণে এইটো চক্ৰান্ত চৰকাৰে চলাইছে। শোণিতপুৰ জিলাৰ অধীনত এই মাটি যোৱাৰ কোনো তথ্য চৰকাৰৰ লগত নাই, তেওঁলোকৰ কোনো নটিফিকেশ্যনো নাই, কোনো ছাৰ্ভেও নাই। গতিকে এই বিষয়টোত আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতো মই কেইবাবাৰো যোগাযোগ কৰিছোঁ আৰু ৰাজহ মন্ত্ৰী যেতিয়া যোগেন মোহন ডাঙৰীয়া আছিল তেখেতৰ লগতো যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে কৈছিল আপোনালোকে এই বিষয়টো ঠিক কৰি দিয়ক, নদীৰ দক্ষিণে নগাঁও জিলা, এইটো নগাঁও জিলাই ট্ৰিট কৰিব, ইয়াত মানুহ ৰাখে নে উচ্ছেদ কৰে, এই মানুহখিনিক নগাঁও জিলাৰ ভোটাৰ বুলি তেওঁলোকক বাৰে বাৰে খেদি পঠিওৱাটো আমি মানি ল'ব নোৱাৰোঁ। কিন্তু এই বিষয়টো আমি ভাবোঁ যে এইটো লৈ আমাৰ নগাঁও জিলাৰ ৰাইজো সজাগ হ'ব লাগে আৰু নগাঁও জিলাৰ আমাৰ দল সংগঠনবিলাকো সজাগ হ'ব লাগে যে এইটো তেওঁলোকে আগ্ৰাসন চলাই পেলাই নগাঁও জিলাৰ মাটিটো শোণিতপুৰৰ বুলি ইয়াত উচ্ছেদ কৰিব, নগাঁও জিলাৰ মানুহ থাকিব নোৱাৰিব বুলি উঠাই দিব, এই কথাটো হ'ব নোৱাৰে। মই নগাঁও জিলাৰ দুজন উপায়ুক্ত, ইয়াৰ আগত বৰ্তমান জিলা আয়ুক্তৰ আগত যে উপায়ুক্ত আছিল তেওঁলোকৰ লগতো মই কথাটো পাতিছিলোঁ, তেওঁলোকেও কৈছিলে যে আমাকতো একো নটিফিকেশ্যন দিয়া নাই যে এইখিনি শোণিতপুৰৰ মাটি বুলি। গতিকে এই সমগ্ৰ বিষয়টো আমি সকলো দল সংগঠন, নগাঁও জিলাৰ ৰাইজ, নগাঁও জিলা প্ৰশাসন, ৰূপহী চাৰ্কুল অফিচ, ডিং চাৰ্কুল অফিচৰ লগতে সকলো প্ৰশাসনিক বিষয়াসকলকো এই বিষয়টো লৈ অলপ নজৰ দিবলৈ আহ্বান জনাইছোঁ। আৰু আজি মই শুনিছোঁ তাত আকৌ বোলে তাত কেম্প বনাইছে আৰু কিছু আৰক্ষী মোতায়েন কৰিছে, 2 দিনৰ ভিতৰত আকৌ তাত উচ্ছেদ চলাব। আৰু এইটো গোটেই মোতায়েন কৰিছে শোণিতপুৰ জিলাই। শোণিতপুৰ জিলাই কেনেকৈ লাহে লাহে তেওঁলোকৰ দখলত গুচি গ'ল এই কথাটো কিন্তু স্পষ্ট নকৰাকৈ ৰাজ্য চৰকাৰে যাতে উচ্ছেদ নচলায় আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। আৰু ৰাজ্য চৰকাৰক দাবী জনাইছোঁ আপোনালোকে এইটো স্পষ্ট নকৰাকৈ উচ্ছেদ নচলাব। এই গোটেই বিষয়টো কেৱল সংখ্যালঘু এই মানুহখিনিক নিৰ্যাতন কৰাৰ কাৰণে চৰকাৰে ৰহস্যজনকভাৱে শোণিতপুৰ জিলাৰ অধীনত এইটো সোমাই দিছে। আমি এই উচ্ছেদৰ দাবী কৰিছোঁ আৰু যিসকল ভূমিহীন লোক, নদীৰ গৰাখহনীয়া আক্ৰান্ত লোক, এই লোকসকলক বিকল্প সংস্থাপন নিদিয়াকৈ কোনো ধৰণৰ উচ্ছেদ নচলাবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আৰু সীমাৰ শোণিতপুৰৰ নগাঁও জিলাৰ সীমাটো ঠিক কৰক, যিটো আগৰ পৰা আছিল স্বাধীনতাৰ পূৰ্বে নিৰ্ধাৰণ কৰা সীমাটোই থাকিব লাগে, এইটো আমি দাবী জনাইছোঁ।